বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ 100টা ভোটৰ 99টা 100টা ভোটেই মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ দলে এই নিৰ্বাচনত 80 লাখ ভোট লাভ কৰিছে। কংগ্ৰেছ দল বুলি কওঁতে আমি কাক বুজো? জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনত যিমান দল আছিল সকলোবিলাকক যদি আমি একত্ৰিত কৰোঁ, এই নিৰ্বাচনত তেওঁলোকে লাভ কৰা ভোটৰ সংখ্যা আছিলে 39%। আমি 47%, তেওঁলোক 39%। কিন্তু এই 39%-এ আচল তথ্য নিদিয়ে। এই 39% তেওঁলোকে অসমৰ চুকে কোণৰ পৰা লোৱা নাই। উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা পাহাৰলৈ, ভৈয়ামৰ পৰা ধুবুৰীলৈ তেওঁলোকে লোৱা নাই। এই গোটেই ভোটৰ 50% ভোট, অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে। অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে। তাৰ মানে যদি আজি বিধানসভাৰ নিৰ্বাচন হ'লহেঁতেন, এই বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'লহেঁতেন? কংগ্ৰেছ দল 32টা, বিজেপি দল 92টা। এই আছিলে এইবাৰৰ বিধানসভা নিৰ্বাচন যদি অনুষ্ঠিত হ'লহেঁতেন, তাৰ ফলাফল আছিল এইটোৱে। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ সেই সংখ্যালঘু সমষ্টিবিলাকত বিজেপিয়ে ভোট পাইছে মাত্ৰ 3%। বিজেপিয়ে 3% পোৱা ভোটৰ বিপৰীতে তেখেতসকলে ভোট পাইছে 30 লাখ ভোট। তাৰ মানে এটা কথা এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে। কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে, এটাই জনগোষ্ঠীয়ে কৰে, এটা ধৰ্মৰ লোকে কৰে, আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে। এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল। ৰাস্তা ক'তো হোৱা নাই, চাকৰি কোনেও পোৱা নাই। মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে। কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই। কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায়ৰ লোকে দৰিদ্ৰতাৰ বাবে তিলকৈ জীৱন যাপন কৰিছে। সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই, বিজুলী বাতি যোৱা নাই, মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই। কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই। সংখ্যালঘু ৰাইজে কংগ্ৰেছত ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে। অসমৰ বাবে আমি শিকিবলগীয়া কথা, যিবিলাকে বিজেপি কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল, আমি বিজেপিয়ে ক'ব পাৰো যে আমি যদি হিন্দু সমাজৰ হৈও কৰবাত থিয় হৈছো, অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছো, জনজাতীয় ৰাইজৰ হৈ যদি আমি থিয় হৈছো, 100টা ভোটৰ 100টা ভোট আমি পোৱা নাই। আমাৰ কোনো এজন সংসদ 10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই। কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ, 100টা ভোটৰ 99টা 100টা ভোটেই মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে। আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল, এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল। মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল, কিন্তু দলৰ পৰিৱৰ্তন নহ'ল।
সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহ'ল।